নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। বন্ধু বান্ধৱীসকল, পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অতিকে এটা ভাল খবৰ লৈ আহিছোঁ, যিটো ভাল খবৰ আছে আপোনালোকৰ ADRE 2.0 এক্সামৰ ফালৰ পৰা। হয় বন্ধু বান্ধৱীসকল, আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা পুনৰ এটা আপোনালোকৰ বাবে ভাল খবৰ আহিছে, যিটো ভাল খবৰ হৈছে আপোনালোকৰ লিখিত পৰীক্ষাৰ তাৰিখৰ ওপৰত। ইয়াতে আপোনালোকৰ ADRE 2.0 আপোনালোকৰ লিখিত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে আৰু এই লিখিত পৰীক্ষাৰ তাৰিখৰ কাৰণে এডমিট কাৰ্ড ডাউনলোডৰ তাৰিখটো তেওঁলোকে ঘোষণা কৰিছে যে কেতিয়াৰ পৰা আপোনালোকে ইয়াৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। গতিকে লগতে আমাৰ যিখিনি ফ'ৰ্থ গ্ৰেড আছে, ফ'ৰ্থ গ্ৰেডৰ তথ্য বৰ্তমান সময়লৈকে উল্লেখ কৰা নাই, গতিকে কেতিয়া তেওঁলোকে এইখিনিতে উল্লেখ কৰিব সকলোখিনি আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব, অলপো স্কিপ নকৰিব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো পলম নকৰি ব'লক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ডছ, SLRCৰ গ্ৰেড 3ৰ ফালৰ পৰা আপোনালোকক এই নটিচখন জাৰি কৰিছে। ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে SLRCৰ যিখিনি আমাৰ গ্ৰেড 3ৰ পোষ্ট আছিলে, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন ফৰ ক্লাছ 3ৰ পোষ্ট, যিখিনি আমাৰ SSLCৰ পোষ্ট আণ্ডাৰত হ'ব, সেইখিনিৰ কাৰণে তেওঁলোকে যিটো ৰিটেন এক্সাম পাতিব, সেই ৰিটেন এক্সামছনৰ তেওঁলোকে এডমিট কাৰ্ড ডাউনলোডৰ তাৰিখ আৰু তেওঁলোকে যিটো ৰিটেন এক্সামছন ডেট সকলোবিলাক উল্লেখ কৰিছে। চ' এটা আপুনি দেখা পাইছে যে SSLCৰ যিটো আমাৰ কেটেগৰী আছিলে ক্লাছ 3, তাতে আপোনালোকক মিনিমাম কোৱালিফিকেশ্যন আছিলে SSLC অৰ ইকুইভেলেণ্ট এক্সামিনেশ্যন ফাৰ্ষ্ট বা আপোনালোকৰ SSLC ছায়েন্স এক্সাম পাছৰ যিখিনি কেণ্ডিডেটৰ কাৰণে এপ্লাই হৈছিলে, তেওঁলোকৰ কাৰণে যিটো এক্সাম হ'ব, সেই এক্সামটো তেওঁলোকৰ 15 ছেপ্টেম্বৰ 2024 ছানডে 10:30 বজাৰ পৰা 1:30 বজালৈকে আপোনালোকৰ অনুষ্ঠিত হ'ব। আপোনালোকৰ নিজৰ এডমিট কাৰ্ডত যিটো ভেনু আহিব, তাত আপোনালোকৰ এই এক্সামটো অনুষ্ঠিত হ'ব। ইয়াতে তেওঁলোকে উল্লেখ কৰিছে যে ইট ইজ শ্বেয়াৰ বি ইনফৰমেশ্যন ডেট কেণ্ডিডেটছ হু হেভ এপ্লাইড ফৰ দিছ পোষ্ট কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ড ফৰ দ্য ৰিটেন এক্সাম while logging into the websites of Gov of Assam www.assam.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এণ্ড ডেট দ্য বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম www.site.sevaonline.org গৈ পিনে আপোনালোকে পুৱা 11 বজাৰ পৰা আপোনালোকে 2 ছেপ্টেম্বৰ 2024 আপোনালোকে নিজৰ এডমিট কাৰ্ডখন যিটো 15 ছেপ্টেম্বৰত হ'ব, সেই 15 ছেপ্টেম্বৰৰ কাৰণে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে আপোনালোকৰ নিজৰ এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱৰ্ডটো লাগিব। গতিকে এইকেইটা বস্তু সাজু কৰি ৰাখিব আৰু এইকেইটা বস্তু আপোনালোকে কপি পেষ্ট কৰি পিনে আপোনালোকে নিজৰ এডমিটখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ পিছতে আহিলে আপোনালোকৰ যিখিনি গ্ৰেড 4 পোষ্ট, সেই গ্ৰেড 4 পোষ্টখিনিৰ কাৰণে তেওঁলোকে এটা উল্লেখ কৰিছে যে দ্য ডেট এণ্ড টাইম ফৰ ৰিটেন এক্সাম ফৰ দ্য আদাৰ কেটেগৰিজ, অৰ্থাৎ যিখিনি আমাৰ বাকী কেটেগৰী থাকিলে, সেই কেটেগৰীখিনিৰ কাৰণে আপোনালোকৰ ৰিটেন এক্সামৰ ডেট এণ্ড টাইমটো আপোনালোকে পোষ্ট চেল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম, অৰ্থাৎ আপোনালোকৰ পিছতীয়া সময়সীমাত আপোনালোকৰ এইখিনি তথ্য আপোনালোকক দিয়া হ'ব। আৰু যদি আপোনালোকে এই যিখন এডমিট কাৰ্ড ডাউনলোড হ'ব, এডমিট কাৰ্ডখন ডাউনলোড কৰোঁতে যদি আপোনালোকে কিবা টেকনিকেল ইছ্যু পায়, তেন্তে আপোনালোকে টেকনিকেল ছাপৰ্টৰ কাৰণে ফ্ৰী নম্বৰ দিয়া হৈছে। আপোনালোকে এইটোত 10 বজাৰ পৰা সন্ধিয়া 5 বজাৰ ভিতৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। গতিকে বন্ধু বান্ধৱীসকলে যদি SSLCৰ যিখিনি আমাৰ SSLC অৰ্থাৎ 12 ফাৰ্ষ্টৰ যিখিনি ছায়েন্স আৰু যিখিনি তাৰ ইকুইভেলেণ্ট পোষ্ট আছিলে, তেনেধৰণৰ পোষ্টৰ যে আবেদন কৰিছিলে ক্লাছ 3, তেন্তে আপোনালোকে 15 ছেপ্টেম্বৰ আপোনালোকৰ ছানডে এক্সামটো অনুষ্ঠিত হ'ব আৰু 2 ছেপ্টেম্বৰৰ পৰা আপোনালোকে নিজৰ এডমিটখন ডাউনলোড কৰি ল'ব পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে কেনেদৰে এডমিটখন ডাউনলোড কৰিব, সকলোখিনি তথ্য জানিবৰ কাৰণে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব। আমি পৰৱৰ্তী ভিডিঅ'সমূহত আপোনালোকে কেনেদৰে এইখিনিৰ কাৰণে প্ৰচেছ চলাব আৰু কেনেদৰে আপোনালোকে এডমিটখন ডাউনলোড কৰিব, সকলোখিনি আমি আমাৰ চেনেলৰ যোগেদি আপোনালোকক জনোৱা হ'ব। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। জয় অসম।